हेलो फ्रेंड्स, आशा करो अपना सकलो भाले आछे। पातबिलाक देखि आपनालोके धरिब पारिছেই চাগে। শুকলতি শৰীৰৰ কাৰণে কিমান ভাল আমি সকলোৱে জানো আৰু বিশেষকৈ শুকলতি কাঠ মাছৰ লগতে খোৱা হয়। বৰৰ জোলৰ লগত খুব কমেই খোৱা হয় বুলি ক'ব পাৰি। সেয়েহে শুকলতি এটা দেখিছে নহয়, মই পৰিষ্কাৰকৈ এতিয়া ধুই ল'ম। লগতে এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি ল'ম। আপোনালোকে ঠাৰিৰে সৈতেও দিব পাৰে, কাৰণ ঠাৰিৰে সৈতে দিলেও ভাল, আৰু বিশেষকৈ টুকুৰা টুকুৰকৈ কাটি পেলাই দিব পাৰে, তেতিয়া মানে মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰিবলৈ সহজ হ'ব। এতিয়া আন্দাজতে পানী অকণমান দি দেখিছে নহয়, ৰসটোহে দিব লাগে আচলতে। সীতাবোৰ দিলে আচলতে পাতবিলাকৰ সৈতে বৰ ডাঠ হয়, সেইকাৰণে আচলতে মই সীতাবিলাক চেকি পেলাই এনেকৈ দি দিছোঁ। এতিয়া মই মাছো একদম কমটি তেলতহে মই ভাজিছোঁ। কাৱৈ মাছো লৈ লৈছোঁ, ডাঙৰ মাছো লৈ লৈছোঁ। বিশেষকৈ আপোনালোকে কাঠ মাছ বুলি ক'বলৈ গ'লে কাৱৈ মাছৰ লগত, মাগুৰ মাছৰ লগত, শিঙি, গৰৈ এইবিলাকৰ লগত আচলতে বনালে বেছি ভাল। এতিয়া মই পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ। মিহি মিহিকৈ বুলি ক'বলৈ গ'লে ধৰক মই এয়া স্লাইচাৰখনত মাৰি ল'লোঁ। লগতে নহৰু, আদা, আলু এনেকৈ মই দীঘল দীঘলকৈ কাটি লৈছোঁ। মিঠি গুটি অকণমান দি দিলোঁ মিঠাতেলত, কমটিকেই দিছোঁ আচলতে তেল। এতিয়া গোটেইখিনি কেনেকৈ লৰফৰ কৰি লৈছোঁ। আৰু এতিয়া মই ক'বলৈ গ'লে নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু জালুকৰ গুড়ি এইকেইটাই আচলতে দিব লাগে কাঠ মাছৰ জোল বনাওঁতে। আপোনালোকে ধনিয়া গুড়িটো স্কিপো কৰিব পাৰে লগতে ক'বলৈ গ'লে। এতিয়া মই গোটেইখিনি একেলগে ভাজি ল'ম। তাৰপিছতে আৰু এই যে শুকলতিৰ জোলখিনি কৰি থৈ দিছিলোঁ সেইখিনি ঢালি দিম। আপোনালোকে বাৰু এনেকৈ শুকলতিৰ জোল এনেকৈ বনাই খাইছেনে? ৰান্ধি যদি খোৱা নাই ট্ৰাই কৰি চাব দেই, খাই বিৰাটেই ভাল পাব। আৰু সাধাৰণতে গৰমে গৰমে ভাতৰ লগত খাবলৈ বিৰাটেই ভাল। আপোনালোকে জালুক যিমান ইচ্ছা সেনেকৈ দিব পাৰে। আৰু শুকলতি বুলি ক'বলৈ গ'লে গাৰ বিষৰ কাৰণে বিৰাট ভাল, ঘাঁবোৰো শুকায়, আচলতে বিৰাটেই ভাল বুলি ক'ব পাৰি। এতিয়া মোৰ যিহেতু উতল আহিছে, আচলতে মাছৰ আঞ্জা বুলি ক'বলৈ গ'লে অকণমান উতল আহিব দিব লাগে, আৰু মাছখিনি দিয়াৰ পাছতো অলপ উতলিব দিব লাগে ভালকৈ, যাতে মাছখিনি একেবাৰে কোমল হৈ যায়। তাৰ মচমচীয়া হেৰিটোৰ গুণটো থাকে, ধৰক অকণমান কোমলৰ নিচিনাও হয়, যাতে মাছখিনিৰ ভিতৰত আঞ্জাখিনি সোমাই যায়। এতিয়া মোৰ ৰেডিও হৈ গ'ল, আৰু গৰম গৰম ভাতো মোৰ ৰেডি হৈ গৈছে। এতিয়া মই বিশেষকৈ খায়ো ল'লোঁ। ইমানে বঢ়িয়া হৈছিলে, আপোনালোকে ট্ৰাই কৰি চাব। আজিৰ কাৰণে আহিছোঁ, শুভৰাত্ৰি। কাইলৈ আকৌ লগ পাম।